I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in Good morning from তেজপুৰ আৰু যোৱাকালি আহি মই তেজপুৰত থাকিলোহি গ্ৰীণ আচিনাৰ পৰা আহি আৰু এতিয়া মই যাবলৈ লৈছোঁ ঘৰলৈ আৰু ঘৰলৈ যাওঁতে ভাবিলোঁ আমাৰ এই জাৰ্ণিটো আপোনালোকক দেখাওঁ চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু খুব ভাল লাগিলে কালি যি মানে অনুষ্ঠান হ'ল ৰঞ্জু হাজৰিকা খুৰাৰ তো ভাল লাগিলে তো এতিয়া ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চলো আৰু এইখন দেখিছে একদম বসন্তী মানে দেৱজিতা বসন্তী এখন হেৰিয়াৰ এইখনে এতিয়া লৈ আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম একদম শিৱসাগৰলৈকে তো ভিডিঅ'টো একদম শেষলৈকে তো ফ্ৰেণ্ডছ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু যাত্ৰা আৰম্ভ কৰাৰ আগত ছিট বেল্টটো মানে মেইন মানে এইটো কম্পালচৰি হয় যিহেতু মানে ছিট বেল্টটো লগালে আপোনাৰ নিজৰ জীৱনটো সুৰক্ষা হৈ থাকিব লগতে গাড়ীখনো ছেফটি থাকে আৰু পুলিচৰ পৰা আপোনালোকে বাচি থাকিব তো দেখিছে হেৰিয়াৰ এখন একদম মজা এইফালে মানে পলিথিন খোলাই নাই মানে নতুন গাড়ী একদম পুৰা মজা লাগিব আজি ৰাইডটো কৰোঁ আমি আপোনালোকে চাওক আৰু এনজয় কৰক আমাৰ ৰাইডটো আৰু খুব নতুন ধামাকা একদম ব্লগ আহিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব জান ক্ৰিছ ট্ৰেভেলাৰ ইউটিউব চেনেল তো চাই থাকক ভিডিঅ'টো একদম আগলৈ গাইজ আপোনালোকে এইটো দেখিছে আমাৰ অসমৰ এজন বিশিষ্ট সাহিত্যিক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ঘৰ তেজপুৰত থকা আৰু এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ তো আপোনালোকে চাই থাকক আমাৰ আজি ব্লগটো আৰু এইফালে আমাৰ দেৱজিতা আহি পালে দেৱজিতা ৰেডি নে একদম মৰ্ণিং বহক চ' আমাৰ একদম জাৰ্ণিটো আপোনালোকে উপভোগ কৰক মজা লাগিব গাইজ তো একদম ভিডিঅ'টো শেষলৈকে একদম চাই থাকিব দেখিছে তিনিটা হাতী গৈ আছে ভাল লাগিছে খুব এটা ধুনীয়া পৰিৱেশ ৰাতিপুৱা আৰু এইফালে আপোনালোকে দেখিছে আগত কলীয়া ভোমোৰা দলং তেজপুৰৰ চ' আপোনালোকক দেখাই আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ এইফালে আপোনালোকে দেখিছে আৰু খুব এটা ধুনীয়া নান্দনিক দৃশ্য চাবলৈ পাইছোঁ মই অনুৰোধ জনাম আমাৰ দেৱজিতাক সেইফালে যদি অকণমান কেমেৰাটো যদি কৰি দিয়ে তেতিয়া আৰু অকণমান আপোনালোকে চাব পাৰিব নদীখন সেইফালে কৈ দিয়ক এইখন গ্লাছেদি ধুনীয়াকৈ দেখিব এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ খুব ভাল লাগিছে ৰাতিপুৱা আহিছোঁ আৰু আপোনালোকে আহিব তেজপুৰ খুব ধুনীয়া মানে এখন পৰ্যটনস্থলী তো আপোনালোকক দেখাই আছোঁ তেজপুৰৰ পৰা আজি এইটো ব্লগ আৰু ভাল লাগিছে খুব মজা একদম ফিল এটা লৈ আছোঁ মানে হেৰিয়াৰ আজি লাইফত ফাৰ্ষ্ট টাইম চলাইছোঁ চ' ভাল লাগিছে একদম ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু লাইফত সদায় মানুহে মানে পজিটিভ মানে থিংকিঙত থাকিব লাগে সদায় পজিটিভ মাইণ্ডত থাকিব লাগে যাতে আহি থকা প্ৰব্লেমবোৰ আপুনি নিজৰ প্ৰব্লেম যাতে নিজে ছল্ভ কৰে আৰু কেতিয়াও মানে লাইফত আপোনালোকে ডিমটিভেট নহ'ব মানুহে বহুত কিবা ক'ব বহুত আপোনাক মানে হাৰ্ট কৰিব কিন্তু আপুনি কেতিয়াও ডিমটিভেট নহ'ব মানুহৰ লাইফত তিনিটা ষ্টেপ থাকে আপাৰ মিডল এণ্ড ল' আপুনি সদায় মানে মিডলত থাকিবলৈ চেষ্টা কৰিব কাৰণ আপাৰত থাকিলে আপুনি মানে অহংকাৰী হৈ যাব পাৰে আৰু একদম ল'ত গ'লে আপোনাক মানুহে হাঁহিব পাৰে তো সেইটো কাৰণে আপুনি সদায় মিডলত থাকিবলৈ চেষ্টা কৰিব লাইফটো এনজয় কৰক ধুনীয়াকৈ উপভোগ কৰক আৰু আপোনালোকেতো যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে সকলোৱে জানেই মই মানে দৈয়াঙে ঘূৰি ফুৰোঁ চ' আজি ফাইনেলি আহি পালোহি তেজপুৰ আৰু এতিয়া আমি গৈ আছোঁ যোৰহাট তো আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া এটা মানে আমাৰ যাত্ৰা তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব যিসকলে আজি মোৰ ব্লগটো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত কষ্ট কৰিছোঁ মই আপোনালোকৰ কাৰণে আৰু এইফালে আপোনালোকে দেখিছে আগত আমাৰ ভাৰতীয় যি সেনা মানে যোনে আমাক ভাৰতখনক মানে ৰক্ষা কৰি আছে আৰ্মিৰ কাৰণে মানে এটা গ্ৰেণ্ড চেলুট দিছোঁ জয় হিন্দ চাবজি একদম ধুনীয়াকৈ দি থৈ গৈছে মোক চেলুটটো চ' ভাল লাগিছে মানে মজা লাগিছে আপোনালোকে দেখিছে তেওঁ মোক চেলুট দি থৈ গৈছে এনেকৈ আমি উপভোগ কৰি আছোঁ আমাৰ আজি জাৰ্ণিটো আপোনালোকে চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে আৰু যিসকলে আজি আমাৰ ব্লগটো চাই ভাল পায় তেওঁলোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব মানে মই বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ আপোনালোকে দেখিছে মই য'ত ত'ত ঘূৰি থাকোঁ আপোনালোকক নতুন কণ্টেণ্ট ভাল আপোনালোকক জ্ঞানমূলক বাৰ্তা দিবলৈ মই চেষ্টা কৰোঁ আৰু এনেকৈ সহায় সহযোগ কৰি থাকিব আপোনালোকৰ ছাপৰ্টৰ অবিহনেতো মোৰ একোৱেই নহয় তো সদায় ছাপৰ্ট কৰি থাকিব সদায় সহযোগ কৰিব যাতে মই ভৱিষ্যত জীৱনত যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ তো সেইখিনি আপোনালোকৰ পৰা মই মানে অনুৰোধ জনাইছোঁ আপোনালোকক জখলাবন্ধা তেজপুৰৰ পৰা আহি জখলাবন্ধা পাইছোঁ য'ত আপোনালোকে গুৱাহাটীলৈ যাত্ৰা কৰিলে ইয়াতে আপোনালোকে ৰখে ইয়াত হোটেল আছে ধুনীয়াকৈ খানা পিনা খাই আপোনালোকে গুৱাহাটীলৈ যায় আৰু এই আপোনালোকে দেখিছে আগফালে কৈ দিয়ক
আগফালে দেখিছে এইটো হৈছে মানে ৰেল ক্ৰছিংটো জখলাবন্ধা। তো আপোনালোকে যদি আহে ইয়াতে মানে খানা পিনা খাব পাৰিব। তো আগত পাম আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা। তো আমি কাজিৰঙা অভিমুখে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো একদম এনজয় কৰক। চ' গাইজ আপোনালোকে দেখিছে কাজিৰঙা আমি গৈ আছোঁ। ৱেলকাম টু কাজিৰঙা দেখাইছে, মানে কাজিৰঙাখন মানে ইয়াৰ পৰা ষ্টাৰ্ট হয় গেটখনৰ পৰা। তো আপোনালোকে চাই থাকক, উপভোগ কৰক। আমি কহৰা পাম, বাগৰি পাম আৰু অগৰাতলি পাম। 3টা ৰেঞ্জ আছে কাজিৰঙাত। আমি সেই 3টা ৰেঞ্জত আপোনালোকক অকণমানকৈ দেখাম। তো চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে। চ' গাইজ আমি এতিয়া ফাইনেলি পালোহি কাজিৰঙাৰ এইটো বাগৰি মানে এৰিয়াৰ বাগৰি ৰেঞ্জৰ মানে স্পীড লিমিট য'ত আপোনালোকে দেখিছে চেঞ্চৰ আছে। আৰু ইয়াতে আহিলে আপোনালোকে 30 বা মানে 40 তলত থাকিব লাগিব, মানে তেতিয়া আপোনালোকৰ মানে পইচাটো নাকাটে, নহ'লে আপোনালোকৰ 5000 মানে ফাইন হ'ব। কাৰণ ইয়াতে আপোনালোকে আগত দেখিবলৈ পাইছে মানে এনিমেল কৰিডৰ আছে, সেইখন দেখিছে আপোনালোকে গেট। এনিমেল ছেফটিৰ কাৰণে মানে এইটো তেওঁলোকে ব্যৱস্থা কৰিছে কাজিৰঙা মানে যি মানে কৰ্তৃপক্ষ আছে। চ' দেখাই আছোঁ আপোনালোকক, এয়া হৈছে কাজিৰঙা মানে এনিমেল কৰিডৰ। আপোনালোকে ইয়াত আহিলে মিনিমাম আপোনালোকে 30 মানত আপোনালোকে গাড়ীখন যদি চলায় তেতিয়া আপোনালোকৰ মানে পইচাটো নেকাটে বেংকৰ পৰা, নহ'লে আপোনালোকৰ মানে ডাইৰেক্ট বেংকৰ পৰা পইচাটো কাটিব। সেইখিনি মই আপোনালোকক মানে জেনেৰেল নলেজ দিলোঁ, যদি ফিউচাৰ যদি আপোনালোকে আহে নিজে গাড়ী লৈ। চ' আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশ ভাল লাগিছে গাড়ী চব কাজিৰঙা এখন মাজেদি আমি গৈ আছোঁ। আৰু গাইজ মানে এতিয়া পালোহি কাজিৰঙা মানে বাগৰি এইডোখৰত। আৰু আপোনালোকক দেখাইছোঁ, সেয়া চক হাতী, চক বনৰীয়া হাতী দেখিছে চৰি আছে তাত। মই অকণমান জুম কৰি দিছোঁ, এইকেইটা চক হাতী, বনৰীয়া হাতী চৰি আছে চব গাইজ। মজা লাগিছে একদম, খুব ধুনীয়া এটা পৰিৱেশ, নান্দনিক দৃশ্য চাবলৈ পাইছোঁ আজি লাইফত। মানে হাতী দেখিছোঁ কিন্তু ঘৰচীয়া হাতী দেখিছোঁ, বনৰীয়া হাতী দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। এইকেইটা চক হাতী। এয়া হৈছে কাজিৰঙা পৰিৱেশ, বহুত ওচৰৰ পৰা চাবলৈ পাইছোঁ গাইজ। চক সেয়া হাতী চৰি আছে, ভাল লাগিছে একদম, খুব ধুনীয়া পৰিৱেশ। সেইটো আপোনালোকে দেখিছে ৰাস্তাটো। আৰু ইয়াতে স্পীড লিমিটটো মানে 20 দেই। আৰু আপোনালোকে যদি আহে লাহে লাহে গাড়ী মটৰবোৰ চলাব, যিহেতু মানে এনিমেল কৰিডৰ আছে, জন্তু মানে পাৰ হয়, ৰাস্তাটো ইপাৰ সিপাৰ হয়। তো আপোনালোকে দেখি আছে সেয়া চক হাতী দেখিছোঁ, মজা লাগিছে গাইজ। আৰু আগতো দেখি আহিলোঁ হাতী 3টা, গণেশ বাবা। আৰু ইয়াতো দেখিছোঁ হাতী, খালি এইকেইটা বনৰীয়া হাতী হয়, মানে এইকেইটা ঘৰচীয়া নহয়। চ' আমি বেছি দেৰি নকৰোঁ, অকণমান ব্ৰেক লৈছিলোঁ, তাৰপৰা আমি এতিয়া যাম একদম যোৰহাট। আৰু এইখন দেখিছে আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মানে গেটখন। আমি এইফালে গৈ আছোঁ মানে বাগৰি হৈ আমি এতিয়া কহৰা ৰেঞ্জলৈ গৈ আছোঁ। ভাল লাগিছে গাইজ, মজা লাগিছে। আপোনালোকে দেখি আছে চাই থাকিব একদম। গাইজ আপোনালোকে দেখিছে একদম মজা ফিল লৈ আছোঁ পৰা। আৰু গাইজ এতিয়া ফাইনেলি পালোহি কাজিৰঙা মানে বাগৰি অঞ্চলত থকা মানে যোনটো ভিউ পইণ্ট, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আগত মানে জীৱ জন্তুবোৰ চৰি আছে, আৰু সেইফালে আপোনালোকে দেখিছে মহ চৰি আছে, আৰু এইফালে গঁড় চৰি আছে, মজা লাগিছে। এইটো হৈছে ভিউ পইণ্ট। ইয়াতে মানে যেতিয়া বাৰিষা হৈ যায় মানে জন্তুবোৰ একদম পূৰা ৰাস্তা কিনাৰলৈকে আহি যায়। আৰু এইফালে আপোনালোকে দেখিছে মানে ফেঞ্চিং দি থোৱা আছে, ইয়াত মানে কাৰেণ্ট আহে।
তো আমি বেছি দেৰি নকৰোঁ, এনেকৈ আপোনালোকক অলপ দেখাইছোঁ আৰু আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। মানে বিশেষকৈ আজি দেৱজিৎ দাৰ মানে মিটিং এখন আছে যোৰহাটত, তো সেইটো কাৰণে অকণমান দেৰিও হ'ব ন। তো ৰাস্তাত যিমানখিনি পাৰোঁ মানে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ৰখি পানি। আৰু এইটো আপোনালোকে দেখিছে কাজিৰঙাত থকা ভিউ পইণ্ট। চ' গাইজ আমি ফাইনেলি পালোহি বাগৰি। আপোনালোকে দেখিছে এয়া বাগৰি। তো আগত আমি পামগৈ কহৰা, মানে কাজিৰঙাত 3টা ৰেঞ্জ আছে আপোনালোকক মই কৈছিলোঁ আগৰ মানে ভিডিঅ'ত। তো এয়া দেখাই আছোঁ আপোনালোকক বাগৰি, আৰু খুব এখন ধুনীয়া পাহাৰ। আগত গৈ আমি পামগৈ বুঢ়ী আই মন্দিৰ, মানে বুঢ়ী আই থান পামগৈ। আৰু ড্ৰাইভাৰ চেঞ্জ কৰি ল'লোঁ। আমাৰ এতিয়া দেৱজিতে চলাই আছে গাড়ী বিন্দাছ, মানে মই তেজপুৰৰ পৰা চলাই আহিলোঁ কাজিৰঙালৈকে, এতিয়া দেৱজিতে চলাই আছে আৰু মই ধুনীয়াকৈ মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ। আৰু অকণমান আগত গৈ আৰু ধুনীয়াকৈ আপোনালোকক ভিউখিনি দেখাম, কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে। তো আপোনালোকে চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে। তো আমি গৈ আছোঁ এতিয়া শিৱসাগৰ, ইয়াৰ পৰা 158 কিলোমিটাৰ। আৰু চাওক আপোনালোকে উপভোগ কৰক। আৰু সেই কৃষ্ণচূড়া যি ফুল আপোনালোকে দেখিছে, খুব ধুনীয়া লাগিছে, একদম ৰঙা ৰঙা হৈ ফুলি আছে, মজা লাগে। ৰাস্তাটো মানে খুব এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ মানে ৰাস্তা। আৰু এইফালে দেখিছে আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এইবোৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ কিছুমান। আৰু এইফালে বাগৰি কপ অফিচ আছে, এইফালে দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places call. চ' গাইজ আপোনালোকে দেখিছে ফাইনেলি আমি পাৰ হ'লোঁ মানে বুঢ়ী আই থান, বুঢ়ী আই মন্দিৰ। এয়া দেখিছে আপোনালোকে। আৰু ইয়াতে যেতিয়া মানে মানুহ আহে, গাড়ী মানে ৰখাই, মানে দূৰ দূৰণি যিমানখিনি যাত্ৰী আহে ইয়াতে এবাৰ হ'লেও মানে ৰখাই পিনি উলগ এটা লৈ যায় ধুনীয়াকৈ। মই অকণমান চেষ্টা কৰিম নামি যাবলৈ, আপোনালোকক দেখাম। আজি যিহেতু মানে ব'লবম, মানে আজি সোমবাৰ, আৰু আপোনালোকে দেখিছে এইফালে ব'লবমৰ পৰা আহি মানুহখিনি মানে ইয়াতে ৰখিছে। মই পটকৈ ৰখি পিনি উলগ এটা লৈ আহোঁ, প্ৰাৰ্থনা এটা কৰি আহোঁ আপোনালোকৰ কাৰণে। তো একদম ভিডিঅ'টো শেষলৈকে চাই দিব দেই। আৰু গাইজ এতিয়া আপোনালোকক দেখাই আছোঁ, এয়া হৈছে হালদিবাৰীত থকা বুঢ়ী মাই মন্দিৰ। তো মই যাবতো নোৱাৰোঁ চাগে, বাহিৰৰ পৰাই মানে অকণমান উলগ এটা লৈ গুচি যাওঁ, মানে আশীৰ্বাদ দিয়ে। গাইজ মই মানে আপোনালোকৰ কাৰণে প্ৰেয়াৰ কৰি দিলোঁ, আৰু খুব ভাল লাগিছে বুঢ়ী আই মন্দিৰ। তেতিয়া মই মানে উলগ এটা লৈ ল'লোঁ, আৰু বেছি দেৰি নকৰোঁ, আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰিব লাগিব। আগত গান বাজি আছে, মানে কপিয়াত লাগিব পাৰে। চ' ব'লক আগলৈকে চাই দিব ভিডিঅ'টো শেষলৈকে। Give up to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sun of soul in me, in me. Live your life, live your dream. You can find what you believe. অ'কে গাইজ, চ' ফাইনেলি আমি পাই গ'লোহি কহৰা। আপোনালোকে দেখিছে এখন চাইনবোৰ্ডখন কহৰা। আৰু কহৰাৰ হৈছে মানে এইটো মানে মিডল পইণ্ট, 3টা পইণ্ট আছে। আৰু আপোনালোকে আহিলে মানে কহৰাত আপোনালোকে ষ্টে কৰিব পাৰিব। ইয়াতে আপোনালোকে জীপ চাফাৰী কৰিব পাৰিব, প্লাছ এলিফেণ্ট চাফাৰী কৰিব পাৰিব। খুব ধুনীয়া ফেচিলিটি আছে। আহক আপোনালোকে উপভোগ কৰক কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আহক ধুনীয়াকৈ আপোনালোকে ফেমিলিৰ লগত মানে টাইম স্পেণ্ড কৰিব পাৰিব। আমি অকণমান দেৰি ইয়াতে ৰখি পানি আপোনালোকক কিছু দৃশ্যাংশ দেখাম। চ' গাইজ ফাইনেলি পাই গ'লোহি কহৰাত থকা যি মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্কৰ মানে যি মূল মানে প্ৰৱেশ দুৱাৰ। এইফালে আপোনালোকে গ'লে মানে জীপ চাফাৰী কৰিব পাৰিব। তো দেখাই আছোঁ এইটো গড়। তো আমি এতিয়া বেছি দেৰি নকৰোঁ, সোনকালে যাব লাগিব, যিহেতু মানে দাদাৰ মিটিং আছে ন। তো সেইটো কাৰণে আপোনালোকক দেখালোঁ থুলমূলকৈ। আমি অকণমান দেৰি কহৰাত ৰখিলোঁ, আৰু আজি ব্লগটো একদম পূৰা ধামাকা বনাম, ইণ্টাৰেষ্টিং বনাই আছোঁ। চ' গাইজ এতিয়া ফাইনেলি আমি পালোহি মানে অগৰাতলি ৰেঞ্জটো পাৰ হৈ আমি এতিয়া মানে মন্দিৰত আহিছোঁ, শিৱ মন্দিৰ। আপোনালোকে দেখিছে ভোলে বাবা। আৰু যিহেতু মানে মই সোমবাৰে মানে মই ব্ৰত পালন কৰোঁ, ব্ৰত ৰাখোঁ। আৰু আজি যিহেতু সোমবাৰ, সেইটো কাৰণে ভাবিলোঁ মানে দেৱজিৎক ক'লোঁ যে মন্দিৰত সোমাই যাওঁ, মন্দিৰত সেৱা ভাগ লৈ যাওঁ। তো আমি এতিয়া ধুনীয়াকৈ ইয়াতে গাখীৰ চাখীৰ ঢালিম, তাৰপিছত আমি যোৰহাটলৈকে যাম। ব্লগটো আপোনালোকে যদি ইয়ালৈকে চাই আছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকৰ
ইয়াৰ পৰা ডাইৰেক্ট যোৰহাটত লগ পাইছোঁ ব'লক Okay guys, finally পাই গ'লোহি আমি চাই গৰম মানে চাহটো খাই লওঁ বহুত দূৰৰ পৰা আহিছোঁ অকণ ভাগৰো লাগিছে বৰ ৰিলেক্সেশ্যন হৈ লওঁ তাৰপিছত আমি ডাইৰেক্ট যোৰহাট যাম ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ইয়াত চব চাই গৰম মজা লাগিছে একদম চ' গাইজ এতিয়া আপোনালোকক দেখাই আছোঁ মানে অগৰাতলিত থকা চাই গৰম যোনটো মানে পইণ্ট আছে কফি পইণ্ট তালৈকে আহিছোঁ আৰু এতিয়া অলপ এইফালে যাওঁ বাথৰুম ছাইডে যাওঁ অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত আৰু ভিডিঅ' দেখাই আছোঁ আগলৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চ' গাইজ এতিয়া আমি এইফালে আমাৰ দাদাই চাহ খাই আছে আৰু পৰঠা খালে আৰু মই এইফালে চাহ খাবলৈ লৈছোঁ ভাল লাগিছে খুব ধুনীয়া এটা পৰিৱেশ আৰু এইফালে চব খুব ধুনীয়া এটা মানে লোকেশ্যন একদম মজা জেগা তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি যোৰহাটত গৈ আপোনালোকক লগ পাই আছোঁ নমস্কাৰ আমি এতিয়া বৰ্তমান আহি পালোহি যোৰহাট আপোনালোকক দেখাই আছোঁ যোৰহাট ISBT আগত আছে আৰু খুব ভাল লাগিলে খুব এটা সুন্দৰ যাত্ৰা আমাৰ আজি আৰম্ভ হৈছিলে সুদূৰ তেজপুৰৰ পৰা এতিয়া আহি পালোহি যোৰহাট আৰু দেৱজিৎ দেখাই দিব আমাৰ যোৰহাট ISBTটো দেখাই দিয়ক এইটো আমাৰ ISBT আপোনালোকে দূৰ দূৰণিলৈ যাবলৈ হ'লে ইয়াতে আপোনালোকে বাছত উঠিব পাৰিব এইটো আমাৰ ISBT যোৰহাটৰ চব আপোনালোকে পালোহি ভাল লাগিলে ইমান দেৰিলৈকে আপোনালোকে ভিডিঅ'টো চাই আছিলে যদি আজি মোৰ ব্লগটো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক মানে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলে ভিডিঅ'খিনি মানে বেলেগ বেলেগ মানুহে পাব আৰু ভিডিঅ'টো মানে ভাইৰেল হৈ যাব চ' সেইটোৱে আশা কৰিলোঁ চ' গাইজ আমি এতিয়া ফাইনেলি পালোহি যোৰহাট আৰু আপোনালোকে দেখিছে এইটো ইন্দিৰা লজ আৰু ভাল লাগিলে খুব এটা ধুনীয়া জাৰ্ণি কৰিলোঁ এতিয়া মই দেৱজিৎক সুধিব বিচাৰিম অনুভৱটো কেনেকুৱা অনুভৱটো বিৰাটেই ভাল লাগিলে জানে খুব ধুনীয়া ব্লগ বনালে সেইটো আপোনালোকে ডেফিনেটলি চাব আৰু জানৰ ব্লগ মোৰ যিখিনি মানুহৰ লগৰ আছে তেওঁলোকক কওঁ যে জানৰ ব্লগটো ছাবস্ক্ৰাইব কৰক খুব ধুনীয়া ইনফৰ্মেশ্যন দিয়ে খুব ধুনীয়াকৈ ক'ব পাৰে বস্তুটো খুব ধুনীয়াকৈ ডিফাইন কৰিছে তাৰ ব্লগটো সদায় চাব জানক ছাবস্ক্ৰাইব কৰক আৰু মই গাড়ী কেনেকুৱা চলালোঁ গাড়ী খুব ধুনীয়া চলাই জানে মোৰ বহি কৰি আৰাম লাগিলে একদম কাজিৰঙাৰ পৰা যোৰহাটলৈকে চলাই আহিছোঁ আৰু তেজপুৰৰ পৰা কাজিৰঙালৈকে চলাই আহিছোঁ কিন্তু মাজত বাগৰিৰ পৰা কহালৈকে মানে দাদাই চলালে খুব ভাল লাগিলে আশা কৰোঁ আজি আপোনালোকে আমাৰ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত লগ পাম আজিলৈ আহিছোঁ সকলোকে বাই বাই জয় অসম হিন্দি সংগয়ে যায় বাগিচাৰ বাখনিৰ